আজি আপোনালোকক আমাৰ বিপিএফ দলৰ ফালৰ পৰা আমি নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি কিছু কথা আজি ক'বলৈ ওলাইছোঁ। যোৱা 29/3/2026 তাৰিখে ভাঙাৰপাৰ নাৰায়ণগুৰিত বেকী নদীৰ গৰাখহনীয়ালৈ একাংশ ব্যক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছিল আৰু আমি দেখিবলৈ পাইছিলোঁ সেই প্ৰতিবাদী কাৰ্যসূচীত হাগ্ৰামা মহিলাৰী ছাৰ মুৰ্দাবাদ ধ্বনি দিছে, আমাৰ আক্তাৰা বাইদেউৰ মুৰ্দাবাদ ধ্বনি দিছে, আমাৰ MCLA দিগন্ত গোহাৰীৰ বিৰুদ্ধে মুৰ্দাবাদ দিছে। তেওঁলোকৰ গণতন্ত্ৰ অধিকাৰ আছে, দিব পাৰে, কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, হাস্যকৰৰ বিষয় যে এই গৰাখহনীয়া আপোনাৰ ঘৰত খাব আছে না নাই আমি কেনেকৈ গম পাম? ইয়াতে গৰাখহনীয়া হৈছে আমি কোনেও নাজানো। আমাৰ MCLA মহোদয়ে নাজানে, আমাৰ মহোদয়ে নাজানে, আমাৰ হাগ্ৰামা মহিলাৰী নাজানে, আনকি আমাৰ ডিপাৰ্টমেণ্টেলি কোনো বিষয়ববীয়াই নাজানে। জিলা উপায়ুক্তকো তেওঁলোকে ৰাইজৰ ফালৰ পৰা কোনো ধৰণৰ স্মাৰক পত্ৰ, কোনো ধৰণৰ মেমৰেণ্ডাম আজিলৈকে দিয়া আমি দেখা পোৱা নাই। আমি বাইদেউৰ লগত কথা পাতিছোঁ, আমাৰ MCLAৰ লগত কথা পাতিছোঁ, কোনো ধৰণৰ তেওঁলোকে স্মাৰক পত্ৰ দিয়া নাই। নিদিয়াকৈ তেওঁলোকে হঠাৎ কৰি যোৱা 29 তাৰিখে এই প্ৰতিবাদী কাৰ্যসূচী লৈ তেওঁলোকে আমাৰ বিশেষকৈ বাইদেউ আক্তাৰা বাইদেউৰ বিৰুদ্ধে যথেষ্ট অভিযোগ তেওঁলোকে আনিছে। আমি এই অভিযোগ খণ্ডন কৰিব বিচাৰিছোঁ। আৰু হাস্যকৰ বিষয় হৈছে আপোনালোকে জানে যে এই গৰাখহনীয়া ডিপাৰ্টমেণ্টে হ'ল বেলেগ ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট হ'ল জন হ'ল আমাৰ ফ্ৰেছ মুছাহাৰী ছাৰ, বাইদেউৰ ডিপাৰ্টমেণ্ট হ'ল হেণ্ডলুম টেক্সটাইল আৰু PHE ডিপাৰ্টমেণ্ট। তাতে বাইদেউক মুৰ্দাবাদ ধ্বনি কেনেকৈ আহিল আৰু বাইদেউৰ সমষ্টিৰ ওপৰে আমি গম পাইছোঁ তাতে একাংশ বিৰোধী মানুহ সেই ধৰ্ণা কাৰ্যসূচীত তেওঁলোকে বহিছিল আৰু এই বিৰোধীয়ে বাইদেউৰ যিটো কাম কৰাৰ অগ্ৰগতি, বাইদেউৰ যিটো কাম কৰাৰ স্পীড, বাইদেউৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ যিটো কাম কৰাৰ প্ৰয়াস কৰিছে, এইটো চাই বিৰোধীয়ে মানে ভয়ত কম্পমান হৈ গৈছে। তেওঁলোকে ভয় খাইছে যে বাইদেউ সঁচাকৈ এজন জনদৰদী নেত্ৰী, বাইদেউ যে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ এটা আলোড়ন সৃষ্টি কৰিছে গোটেই BTCত, এই কথাখিনি বিৰোধীৰ সহ্য হোৱা নাই। যাৰ কাৰণে কিছু চকুচৰা ব্যক্তি তাতে ইনভলভ হৈছে, সাম্প্ৰদায়িকতা মনোভাৱৰ কিছু ব্যক্তি উচটনিত তাতে বাইদেউৰ টাৰ্গেট কৰা হৈছে। আমি ধিক্কাৰ জনাইছোঁ যে এই তেওঁলোকে যদি আমাক মেমৰেণ্ডাম দিলে হয়, চৰকাৰক বা জিলা উপায়ুক্তক কোনো ধৰণৰ মেমৰেণ্ডাম নিদিয়াকৈ হঠাৎ কৰি তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী লৈ আমাৰ MCLA, আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী বাইদেউৰ বিৰুদ্ধে যথেষ্ট অভিযোগ যে আনিছে, এই অভিযোগ একেবাৰে ভিত্তিহীন। কাৰণ আপোনালোকে জানে বাইদেউ কাম কৰা মানুহ, আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাইছে। BTC চৰকাৰ 5 অক্টোবৰ তাৰিখে BTCৰ নতুন চৰকাৰৰ শপত লৈছে BPF দলৰ চৰকাৰ, আৰু 16 ফেব্ৰুৱাৰী তাৰিখে কোড অফ কণ্ডাক্ট অধিসূচনা জাৰি হৈছে। মাজত মাত্ৰ 4 মাহ সময়। এই 4 মাহ সময়ত কি কাম কৰিব? তথাপি আপোনালোকে দেখিবলৈ পাইছে বাইদেউ আৰু আমাৰ MCLA ডাঙৰীয়াই ইতিমধ্যে হালবাৰী সাব ডিভিজনৰ যথেষ্ট কাম আপোনালোকে দেখা পাইছে। সিদিনা খাগ্ৰাবাৰীৰ পৰা ওদালগুৰিলৈকে 332 কোটি টকাৰ এখন ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিলে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই কৃতিত্ব আমাৰ বাইদেউৰ। গোহেখান্দা হাউলি VCDCৰ অন্তৰ্গত আমলাৰাম শিৱৰাম বড়ো ইউনিভাৰ্চিটি আনিলে। শালবাৰী সাব ডিভিজনত তেওঁ 4 কোটি 62 লাখ টকাৰে তেওঁ সাব ডিভিজন মেৰামতিৰ কাম আনিলে। নিমুৱাত তাতে পলিটেকনিক কলেজ আধাৰশিলা স্থাপন কৰা হ'ল, ৰাজঢাকমাল পাৰ্ক স্থাপন কৰা হ'ল, মানে আধাৰশিলা স্থাপন কৰা হ'ল। ৰাস্তা ঘাটৰ কথাটো মই নকমেই, ৰাস্তা ঘাট যথেষ্ট আমাৰ বাইদেউ আৰু MCLA যথেষ্ট ৰাস্তা ঘাটৰ আধাৰশিলা স্থাপন কৰিছে 4 মাহত। আৰু ইতিমধ্যে 3টাকৈ ডিছপেঞ্চাৰী, ভেটেনেৰী ডিছপেঞ্চাৰী, এটা হ'ল আপোনাৰ বেলগুৰিত, এটা ওদালগুৰিত, এটা হ'ল উজান বাহবাৰীত, তাৰপিছত হাউদৰবিটাত এটা, আপোনাৰ বাৰাপেটাত। ইতিমধ্যে আমাৰ মেনিফেষ্টত ওলাইছে, ইতিমধ্যে আপোনালোকে চাব নিৰ্বাচনৰ পিছে পিছে আধাৰশিলা স্থাপন হ'ব। মিলন বজাৰ বাৰাপেটাত ডিগ্ৰী কলেজ হ'বলৈ গৈ আছে, বা খাৰিজা বিজনীত 100 বেডেড হস্পিটেল হ'বলৈ গৈ আছে। এই যে বাইদেউৰ যিবিলাক কাম কৰাৰ অগ্ৰগতি,
এই অগ্ৰগতি চাই বিৰোধী হতভম্ব হৈছে। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি আপোনালোকৰ জৰিয়তে আমাৰ বাইদেৱে প্ৰেছ মিট দিছে যে UPPL-এ 2025 চনৰ পৰা জলমিত্ৰসকলক দৰমহা দিব পৰা নাই। বাইদেউৰ নেতৃত্বৰ বাইদেউৰ ডিপাৰ্টমেণ্টত বাইদেউ যোৱাকালিলৈ 15 কোটি 95 লাখ টকা জলমিত্ৰসকলক দৰমহা মুকলাই কৰি দিলে আৰু 3 মাহৰ দৰমহা অচিৰেই সোমাব। বিদ্যুৎ বিল জলজীৱনৰ বিদ্যুৎ বিল প্ৰায় 6 কোটি টকা বিল বাকী আছিলে, সেইখিনিও বিল বাইদেউৰ নেতৃত্ব বাইদেউৰ ডিপাৰ্টমেণ্ট পোৱাৰ পিছত কৰিলে। প্ৰমোদ বৰাই যে 5টা বছৰত ব্যৰ্থতা এটা চৰকাৰ, কোনো কাম যে কৰিব পৰা নাই, কোনো জনগোষ্ঠীৰ কাম কৰিব পৰা নাই, সেইটো ঢাকাৰ কাৰণে বাইদেউৰ ওপৰত মানে ইণ্টেনশ্যনেলি পৰিকল্পিতভাৱে বাইদেউৰ ওপৰত এনেকুৱাকৈ মানে বদনাম দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে আমি হাজাৰ হাজাৰ ৰাইজ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, আমি বাইদেউৰ লগত আছোঁ, বাইদেউ কাম কৰা মানুহ, আমি সকলোকে আহ্বান জনাইছোঁ, সেই বিৰোধী ভাইসকলকে আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ লগত আহক। বাইদেউ কি কৰা নাই আমাৰ কাৰণে, বিশেষকৈ সংখ্যালঘুৰ কাৰণে। আজি বিহাৰৰ দৰে জেগা, বেংগলৰ দৰে জেগাত SIR লৈ যি এটা হাৰাশাস্তি, অসমতো সমান্তৰালভাৱে SR যেতিয়া আৰম্ভ হ'ল, এটা হুলস্থুলৰ সৃষ্টি হৈ গ'ল, মানুহ চিন্তিত হৈ গ'ল। সেই সময়ত বাইদেউৰ নেতৃত্বত আৰু আমাৰ MCLA দিগন্ত গোহাঁইৰ নেতৃত্বত চিফ ছাৰৰ লগত যেতিয়া আবেদন কৰা হ'ল, চিফ ছাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি পেলাই হাউলি বড়োলেণ্ড গেষ্ট হাউচত 4-5টা জিলা উপায়ুক্তক মাতি লৈ পেলাই অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰক আহিলে, আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰ থাকিলে, বেগম আক্তাৰা বাইদেউ থাকিলে, আমাৰ দিগন্ত গোহাঁই থাকিলে, তাতে আমিও আছিলোঁ। আলোচনাৰ মাধ্যমে আটাইতকৈ ডাঙৰ সমস্যা সংখ্যালঘুৰ কাৰণে এটা যিটো নাগৰিকত্ব, ভোটাৰ লিষ্টৰ পৰা যদি এটা নাম কৰ্তন কৰিলে হয়, হুলস্থুলৰ পৰিৱেশ কৰিলে হয়, বাইদেউৰ আৰু আমাৰ MCLA নেতৃত্বত এই SR BTCত কাৰ্যকৰী কৰা নহ'ল। আজি আমি নিশ্চিত আছোঁ, আমি আশাবাদী যে বাইদেউৰ নেতৃত্বত, MCLA নেতৃত্বত আৰু আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত আমাৰ পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে যে যিখিনি মাটিৰ সমস্যা, এই মাটিৰ সমস্যাটো স্থায়ীভাৱে সমাধান হ'ব। আপোনালোকে চাইছে বেকী নদীত গৰাখহনীয়া হাজাৰ হাজাৰ মানুহ আজি অঘৰী জীৱন যাপন কৰি আছে। এই কথাখিনিও আমি দাবী কৰিছোঁ BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰক, আমি জনাইছিলোঁ। আমাৰ ইতিমধ্যে এই বিধানসভা নিৰ্বাচনৰ মেনিফেষ্টোত ওলাইছে, গৰাখহনীয়াৰ যিসকল ব্যক্তি আছে তেওঁলোকক সংস্থাপনৰো ব্যৱস্থা কৰা হ'ব। গতিকে 29 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচী লৈছিল, এই কাৰ্যসূচী পৰিকল্পিত আৰু বিৰোধীয়ে সঁচাকৈ বাইদেউৰ কাম কাজৰ ওপৰত হতভম্ব হৈ পেলাই মানে অস্বস্তিত পৰি পেলাই বাইদেউক বদনাম দিব বিচাৰিছে, যাৰ কাৰণে আজি আমি এই প্ৰেছ মিট দিয়াৰ মূল উদ্দেশ্য। আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি সকলোকে আহ্বান জনাম যে আপোনালোকে মানে হতাশ হ'ব নালাগে। মাত্ৰ 4 মাহ চৰকাৰ BPF দলৰ গৈছে আৰু 4.5 বছৰ, অথচ 4 বছৰ 7 মাহ এতিয়াও BPF দলৰ চৰকাৰ আছে। আমি BTCৰ বিভিন্ন উন্নয়নৰ কাম আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে কৰিব, আমাৰ বাইদেৱে কৰিব। যিখিনি সমস্যা আছে আমি চাইছোঁ। আৰু এই গৰাখহনীয়াত আৰু এটা হাস্যকৰ বিষয়, এই গৰাখহনীয়া কিন্তু আজি হোৱা নাই, যোৱা বানপানীত হৈছিলে। আজিৰ পৰা এবছৰ আগত গৰাখহনীয়া হৈছিলে, যি সময়ত UPPLৰ চৰকাৰ আছিলে। UPPLৰ চৰকাৰে সেই গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰি আজি শুকান, আপোনালোকে গৈ চাব, তাতে কোনো একচাপ মাটিও পৰা নাই। এতিয়া গৰাখহনীয়া হোৱা 1 বছৰ আগৰ গৰাখহনীয়া আজি ধৰ্ণা দি পেলাই বাইদেউৰ ওপৰত বদনাম দি আছে, এইটো হাস্যকৰ বিষয়। গতিকে মই তেওঁলোকক আহ্বান জনাই, ভাই বিৰোধীত থাকি পেলাই এই মুহূৰ্তত BTCত কোনো লাভ নহ'ব। আহক আমি সকলোৱে মিলি পেলাই হাত ধৰি পেলাই BPF চৰকাৰৰ লগত থাকি পেলাই আমাৰ যিমান জাতি ধৰ্ম মানুহৰ সমস্যা আছে আমি সমাধান কৰিম। ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে, মানে বিৰোধীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে আচলতে এনেকুৱা ষড়যন্ত্ৰ কৰিছে বুলি ভাবে নেকি? একদম আৰু এটা প্ৰশ্ন সংযোগ কৰি দিওঁ, আচলতে কোনোবা ৰাজনৈতিক চক্ৰান্ত ৰাজনৈতিক ব্যক্তি জড়িত আছে নেকি? হয়, আমি দেখিবলৈ পাইছোঁ নিশ্চিতভাৱে সেই ধৰ্ণা কাৰ্যসূচীত আমি সোণবাৰী VCCৰ প্ৰাক্তন চেয়াৰমেনজনকো আমি সেই ফটোত আমি দেখিবলৈ পাইছোঁ। একাংশ UPPLৰ নেতাও তাতে আমি দেখিবলৈ পাইছোঁ, কাৰণ তেওঁলোকে ব্যৰ্থ। আজি আপোনালোকে কালপানী বজাৰৰ পৰা ইয়ালৈকে যে আহিল যিটো ৰাস্তা, এই ৰাস্তাটো UPPLৰ সময়ত তেওঁলোকে আধাৰিলা স্থাপন কৰিছিল। প্ৰায় 2 বছৰ পাৰ হৈ গ'ল, এই ৰাস্তাটো এতিয়ালৈকে তেওঁলোকে কৰিব পৰা নাই। সোণবাৰী VCDCত 1 কোদাল মাটি তেওঁলোকে কাটিব পৰা নাই, সম্পূৰ্ণ ব্যৰ্থ। আৰু ব্যৰ্থতা ঢাকাৰ কাৰণেই তেওঁলোকে চালে বেৰে কোবাই আমাৰ বাইদেউক, আমাৰ MCLA ডাঙৰীক বদনাম দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে।